আজি অলপ ধামাকা হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক গতিকে হাই হেল্ল' নমস্কাৰ সকলোকে মোৰ কৰবিড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মোৰ বেকগ্ৰাউণ্ডৰ পৰা যিবিলাক চাউণ্ড আহি আছে সেইবিলাক ইগন'ৰ কৰি শেষলৈকে ভিডিঅ'টো চাই যাওক বহুতৰে প্ৰশ্ন মই দ্বিতীয় বিবাহ কৰিলোঁ নেকি বা মই ডিভ'ৰ্চো নেকি মই কি পঢ়ি আছোঁ মোৰ ঘৰ ক'ত মোৰ ঘৰত কোন কোন আছে বা বৰ্তমান মোৰ লাইফত কি চলি আছে এই সকলোবিলাক জনাৰ আগতে আপোনালোকে প্ৰথমে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটোলৈ আহিছে যেতিয়া অতিথি হিচাপে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থৈ যাবলৈ নাপাহৰিব চ' লেটছ ষ্টাৰ্ট ৰ'ব পানী বটলটো ওচৰলৈ লৈ লওঁ কাহিনী কৈ কৈ মোৰ ডিঙি শুকাই যাব পাৰিতো আহিলে এখন গাড়ী মই ভিডিঅ' বনোৱাৰ সময়তহে গাড়ীবোৰ আহিবলৈ পায় অ'কে তেনেহ'লে কি আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নেকি নমস্কাৰ মোৰ নাম কৰবী দত্ত ফৰ্মেলিটিৰ কাৰণে কৈছিলোঁ নামটো মোৰ ঘৰ ডিব্ৰুগড়ৰ টিংখাঙত মোৰ ঘৰত 4জন সদস্য আছে মা দেউতা ভাইটি আৰু ঘৰৰ লক্ষ্মীজনী মানে মই আমাৰ সৰু পৰিয়াল সুখী পৰিয়াল দেউতাৰ চাকৰি নাই আমি চলি আছোঁ যেনে তেনে তাৰপাছত আহিছোঁ মোৰ শৈক্ষিক জীৱনলৈ মই 2019 চনত টিংখং কলেজৰ পৰা ডিগ্ৰী কৰিছোঁ হিষ্ট্ৰী অনাৰ্ছ আছিলে মোৰ তাৰপাছতে মাষ্টাৰ্ছ নকৰিলোঁ কিন্তু উৎপাত লাগিছিলে নাজানো মই ষ্টেন'গ্ৰাফি কৰিবলৈ গুচি গ'লোঁ একদম দৌৰ মাৰিলোঁ সেই সময়তে হ'ল নহয় কৰোণা আহি গ'ল লকডাউন এফালে কা আন্দোলন কি যে হ'ল ষ্টেন'গ্ৰাফাৰ হোৱা সপোনটো মোৰ তেতিয়া শেষ হৈ গ'ল কাৰণ মই একেবাৰে প্ৰেক্টিছ বাদ দিলোঁ ষ্টেন'গ্ৰাফাৰ হোৱাৰ বহুত সপোন আছিলে একদম মাষ্টাৰ্ছ নকৰি তালৈ দৌৰ মাৰিছোঁ তো এতিয়া মই ষ্টেন'গ্ৰাফাৰ নহয় তাৰপাছতে মই টিচাৰ ট্ৰেইনিং কৰিলোঁ সেইটো কিন্তু বহুত মনপুতি কৰিছোঁ আৰু বহুত ভাল লাগিল কৰি তাৰপাছতে মই টিচাৰ এলিজিবিলিটি টেষ্ট মানে চমুকৈ টেট দিলোঁ সেইটো পাছে কৰিলোঁ আৰু এতিয়া মই চাকৰি কৰি থকা নাই মামাই চাকৰি দিম বুলি 1 বছৰ ঘৰত বহাই দিলে বেলেগ একো কাম নহ'ল এইফালে চাকৰি পাম বুলি ভাবি থাকিলোঁ ভালদৰে বাকী পৰীক্ষাবিলাকৰ কাৰণে নপঢ়িলোঁ 3rd গ্ৰেড দিছিলোঁ ভীষণভাৱে বেয়া হ'ল ডিগ্ৰী যোনখন পেপাৰ আছিলে মই ভাবিছোঁ মই ডিগ্ৰী কৰি ওলাই আহিছোঁ নে এইখন পেপাৰ দিবলৈ চিৰিয়াছলি বহুত বেয়া হ'ল সেইখন পেপাৰ এইচএছ পেপাৰখন অলপমান ভাল হ'ল আৰু কিন্তু আশা নকৰোঁ মই চাকৰি পাম বুলি কাৰণ মই অংকত বহুত গাধা আছে চাগে কোনোবা মোৰ নিচিনা অংকত গাধা মানুহ তাৰপিছত আহিছোঁ একেবাৰে মষ্ট চৰ্চিত প্ৰশ্নটোলৈ মই দ্বিতীয় বিবাহ কৰিলোঁ নেকি মোৰ হাজবেণ্ডক মই ডিভ'ৰ্চ দিলোঁ সেইটো খাই পেলাম মাৰি মানে এই প্ৰশ্নটো আহিবলৈ কেনেকৈ পালে মই আজি জালুকীয়া খাই আছোঁ মই 6 মাহমানৰ আগতে এনেই বহি থাকোঁতে এটা ভিডিঅ' দিছিলোঁ ফেচবুকত দ্বিতীয় বিবাহৰ সপক্ষে মানে মই ভিডিঅ'টোত কৈছিলোঁ যে যদি হাজবেণ্ডে বিশ্বাসঘাতকতা কৰে বা ছেপাৰেশ্যন হৈ যায় বা কেনেবাকৈ তেওঁ বিধৱা হৈ যায় সেইগৰাকী মহিলাৰ দ্বিতীয় বিবাহক আমি ছাপোৰ্ট কৰিব লাগে একেবাৰে ছুটি আছিলে ভিডিঅ'টো 3 মিনিটৰ আছিলে নেকি সেই 3 মিনিটৰ ভিডিঅ'টো কিছুমানে মানে 5-6 ছেকেণ্ড চাই পিনে স্কিপ কৰি দিলে সেইবিলাকে এতিয়া মোলৈ মেছেজ কৰি আছে তুমি দ্বিতীয় বিবাহ কৰিলা নেকি একদম তাৰপিছত ঢেৰ মানুহ ওলালে মোক বিয়া কৰিবলৈ একদম মেছেজৰ ওপৰি মেছেজ মই বোলো হোৱা প্ৰথম বিবাহ কৰিবলৈকে মই দৰা বিচাৰি পোৱা নাই দ্বিতীয় বিবাহ মই ক'ৰ পৰা কৰোঁ আৰু মোক দ্বিতীয় বিবাহ কৰিবলৈ ইমান মানুহ ওলাইছে কথাৰ গুৰি ক'ৰবাত হাজবেণ্ডক ডিভ'ৰ্চ দিলা নেকি দ্বিতীয় বিবাহ কৰিলাই নেকি কিমান যে মেছেজ মই মেছেজবিলাক চাই হাঁহিবহে পাৰোঁ তাৰমানে কিছুমান মানুহৰ মোৰ বিষয়ে জানিবলৈ ইমান হেঁপাহ মোৰ জীৱনত কি হৈ আছে মই কি কৰি আছোঁ কেনেকৈ আছোঁ সেইবিলাক জানিবলৈ ইমান হেঁপাহ সেইকাৰণে কৈ দিলোঁ আৰু ইমান টেনশ্যন দিব নোৱাৰিতো মানুহবিলাকক ইয়াৰ মাজতে মোৰ হ'ব লগাজন থাকিব পাৰে ন টেনশ্যনত মৰিব বেচেৰা বাকী মোৰ বিয়া কেতিয়া কাৰ লগত হ'ব লাভ মেৰেজ কৰিম নে এৰেঞ্জ মেৰেজ কৰিম দৰা চাইছোঁ নে নাই দৰা পাইছোঁ নে নাই সেই গোটেইবিলাক জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে তেতিয়া ঘপককৈ আপোনাৰ ওচৰলৈ যাবগৈ মই যেতিয়া নতুন ভিডিঅ' এটা আপলোড দিম কথা কৈ ভাগৰে লাগিলে চব যদি এইটো ভিডিঅ'তে কৈ দিওঁ বাকীবোৰ ভিডিঅ'ত কি ক'ম ন সেইকাৰণে সামৰি দিছোঁ আৰু পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ বাই বাই টেক কেয়াৰ Thanks for watching my video.